এই বস্তুটো আগৰ পৰাই আছিলে কোৱাত জোৱাই গাঁও কোৱাত জোৱাই কলনী কোৱাত জোৱাই চুবুৰী এনেকুৱা ধৰণে মানে আমাৰ এইখিনি খিলঞ্জীয়া মুছলমান তেওঁলোকে এটা ডাঙৰ ভুল কৰি আহিছে কাৰণ এই মিয়া ইছ্যুটোৱে তেওঁলোকক বেছি অপকাৰ কৰিছে খিলঞ্জীয়াটোত নাইকিয়া হৈ গৈছে মিয়াই খিলঞ্জীয়াখিনিক গ্ৰাস কৰি দিছে মই তেনেকুৱা ধুবুৰীৰ বহু খিলঞ্জীয়া মানুহ মোৰ ওচৰলৈ আহে যে তেওঁলোকক আগতে মছজিদ কমিটিত খিলঞ্জীয়াসকল আছিল কিন্তু এতিয়া খিলঞ্জীয়াসকলক আউট কৰি পেলালে সেই ক্লাছটো ইয়াতো আৰম্ভ হ'ব সেইটো নহয় আমাৰ খিলঞ্জীয়া মুছলমানসকলক এইটোৱে আহ্বান জনাওঁ যে তেওঁলোকে প্ৰশ্ৰয় নিদিব তেওঁলোকো এটা সময়ত এগৰীয়া হ'বগৈ মই জোৱাই কনচেপ্টটো কি হৈছে ক'ৰবাত মানুহ কাম কৰিবলৈ কোনোবাই আনিলে দুটা তাতে ছোৱালী বিয়া কৰিলে তাতে কোনোবাই মাটি অকণ দিলে এটা চুবুৰী সৃষ্টি তেনেকৈ চুবুৰী সৃষ্টি হৈ যায় চুবুৰী হৈ পেলাই পাছত সেই জোৱাইখিনি অঙি বঙি বংশ বৃদ্ধি হৈ পেলাই তেওঁলোকে গোটেই চুবুৰীটো গ্ৰাস কৰি পেলাই তেওঁলোক মেজৰিটি হৈছে তেনেকৈ গৈ পেলাই কিছুমান চুবুৰীৰ ডেম'গ্ৰাফি সলনি হৈছে তেনেকৈ গৈ গৈ গাঁৱৰ ডেম'গ্ৰাফি সলনি হৈছে কোনোবা এটা কলনীৰ ডেম'গ্ৰাফি সলনি হৈছে সেইটোৱে আমাক ভৱিষ্যতে বহুত ক্ষতি কৰিবলৈ আৰম্ভ কৰিলে এইটো বহুত দিনীয়া কনচেপ্ট এতিয়া প্ৰত্যেকখন মুছলিম গাঁৱত এজন হ'লেও জোৱাই পাব ক'ৰবাত কিছুমানে নিজে আকৌ আউট কৰি দিছে এতিয়া কিন্তু সেইটোৱে এতিয়া আমাৰ গোলাট ইছলামপট্টিত বহুত পাব আৰু তাত এই আমাৰ ৰঙাজানৰ ফালে পাব ৰঙাজানৰ ইপিনে যিখিনি আছে সেইফালে নদী কাষৰ ফালে পাব বহুত জোৱাই কলনী বুলিয়ে কয় জোৱাই গাঁও বুলিয়ে কয় মানুহে মানে এড্ৰেছ পাছত এটা এড্ৰেছেই হৈ যাব লিখোঁতেও ধৰক কোনোবাই লিখিব যে জোৱাই গাঁও বহুত গাঁও হৈছে আমাৰ ঢেকীয়ালত জোৱাই বস্তি আছে সেইকাৰণে এইটো আমাৰ এটা চৰকাৰী এটা নিয়ম লাগিব ৰুল লাগিব আমাৰ যিকেইখন জিলা অসমৰ এতিয়াও ডেম'গ্ৰাফি জনগাঁথনিটো সলনি হোৱা নাই সেইখিনিক বচাবলৈ কিন্তু আমাৰ এক্সিষ্টিং যিখিনি ল আছে সেইখিনি দ্বাৰা নহ'ব কাৰণ জোৱাই হ'বলৈ কোনো কাকো বাধা দিব নোৱাৰে মই আজি ক'ৰবাত গৈ বিয়া কৰি থাকিব পাৰোঁ কিন্তু ইয়াত যে আমাৰ খিলঞ্জীয়া জনগাঁথনিটো সলনি কৰি দিছে সেইটো কাৰণে আমি এইটোত বাধা দিব লাগিব বাধা দিবলৈ হ'লেই এইখিনি কাম কৰিব লাগিব আমাৰ এতিয়া হিন্দু মানুহে কোনো হিন্দু বাংলাদেশীক এনেকুৱা নদীৰ নাই যে আমি পাছফালে টিঙৰ চালি দি থাকিবলৈ দিছে কিন্তু আপোনাৰ ইছলামপট্টিতে চাওক ৰেল লাইনৰ কিনাৰে কিনাৰে ঢেৰ চালি দি পেলাই কোনোবাই ধৰক পাৰ নাইট মূৰৰ গন্তি হয় 100 টকা পাৰ নাইট আহিব শুব 100 টকা পাব তেনেকৈ সিহঁতি ক'ৰবাত এজনী ছোৱালী বিয়া কৰিব প্ৰেমত সচিব মুছলমানৰে হওক বা হিন্দুৱে হওক তাৰপাছত সেইখিনি জোৱাই হৈ গ'ল এইটো এটা সাংঘাতিক কনচেপ্ট এইটো বন্ধ কৰিবলৈ নতুন আইন সৃষ্টি কৰিব লাগিব উজনি অসমত বিশেষকৈ এতিয়া আগ্ৰাসন হৈছে উজনি অসমত বহুত আগ্ৰাসন হৈছে আমি এতিয়া ভাবোঁ যে উজনি আমি হাইৱেদি গৈ থাকিলে বাগান দেখিলোঁ কিবা দেখিলোঁ যে একদম ক্লিন হৈ আছে সেইটো নহয় মই চুকে কোনে গাঁৱে ভূঞে যেনেকৈ এতিয়া উজনি আমি চাই থাকোঁতে ধনুৰিয়াম ঘাটত কিমান হাজাৰ হাজাৰ মানুহ বৃদ্ধি পালে কিমান মাটি বেদখল হৈ গ'ল মেঘেৰিবিল আমি চাই থাকোঁতে এখন মিচিং গাঁও নোহোৱা হৈ গ'ল আমি 2005 আন্দোলন কৰিছিলোঁ সেইখিনিক তাৰপৰা বহিষ্কাৰ কৰিবলৈ আজি কিমান মিচিং গাঁও নাইকিয়াই হৈ গ'ল এতিয়া 2005 মিচিং গাঁও আছিলেই এতিয়া কেইঘৰমান মানুহ আছে সেইকাৰণে এইখিনিত আমি আইন সলনি কৰি হ'লেও বাধা দিব লাগিব কাৰণ এতিয়া বেলেগৰ পৰা আহি বেলেগত থকা কোনো ৰাইট টু মুভ আছেই আব্দুল খালকে এদিন টকছত প্ৰশ্ন ধৰাংগে যে ৰাইট টু মুভ বেলেগ এটা জেগাৰ পৰা বেলেগ এটা জেগাত যাব পাৰে সেইবিলাকত আমি উজনিখন হেৰি কৰিবৰ কাৰণে আমি বচাবৰ কাৰণে এইটো কৰিব লাগিব নহ'লে খিলঞ্জীয়া কিমান যুগৰ আগতে মোলান বুলি এজন ইলেকশ্যন কমিশ্যনাৰ ব্ৰিটিছৰ দিনতে কৈছিল যে এই এটা সময়ত বোলে অসমীয়া জাতিটো নাথাকে ক'ৰবাত এখন ডিষ্ট্ৰিক্টতহে থাকিবগৈ সেইটো হ'বলগীয়া